চৰকাৰে যদি আমাৰ অনুসূচিত জাতিৰ লোকসকলক ৰাস্তা মুকলি কৰি দিয়ে, মাটি পতা দিয়ে, উন্নয়ন পৰিষদ দিয়ে, ছাত্ৰ ছাত্ৰীসকলক সুবিধা কৰি দিয়ে, তেতিয়াহ'লে অতি শীঘ্ৰে অনুসূচিত জাতিৰ চৰকাৰৰ লগতে থাকিব। ইমান দিনে কোনো চৰকাৰে গুৰুত্ব নিদিয়ে সংগঠনখিনিক, যে আজি মন্ত্ৰী সামাজিক ন্যায় সবলীকৰণ বিভাগৰ মন্ত্ৰী মহোদয়, মাননীয় মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব মহোদয়ে আমাক মাতি নি যিটো গুৰুত্ব সহকাৰে অনুসূচিত জাতিৰ সমস্যাখিনি সমাধানৰ বাবে আগভাগ ল'লে, তাৰ বাবে আমি অনুসূচিত জাতিৰ ৰাইজে সংগঠনসমূহে মাননীয় মুখ্যমন্ত্ৰী মহোদয় আৰু সামাজিক ন্যায় সবলীকৰণ বিভাগৰ মন্ত্ৰী মহোদয়ক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি আমি অনুসূচিত জাতিৰ 13টাকৈ সংগঠনে ঐক্যবদ্ধভাৱে আমাৰ অনুসূচিত জাতিৰ সামাজিক ন্যায় আৰু উন্নয়ন বিভাগৰ মাননীয় মন্ত্ৰী পীযুষ হাজৰিকাদেৱক সাক্ষাৎ কৰিছোঁ। এক সৌহাৰ্দ্যমূলক এক আলোচনা হৈছে। লিখিত ৰূপত কেইবাটাও বিষয়ে ইয়াত স্থান পাইছে। বিশেষকৈ আমাৰ অনুসূচিত জাতিৰ ৰাইজৰ যি ভূমিহীন বিষয়টো, ভূমিপট্টাৰ বিষয়টো, এই বিষয়টোৱে গুৰুত্ব লাভ কৰিছে। আৰু তাৰ লগতে ছাত্ৰ ছাত্ৰীসকলৰ যিখিনি উন্নত মানদণ্ডৰ কোচিঙৰ জৰিয়তে প্ৰতিযোগিতামূলক পৰীক্ষাত অৱতীৰ্ণ হ'ব পৰাকৈ কোচিং চেণ্টাৰৰ কাৰণে আমি এক দীঘলীয়া সময় এই বিষয়টো দাবী উত্থাপন কৰি আহিছিলোঁ। এই বিষয়টোও আমাৰ এই আলোচনাত স্থান পাইছে। ইয়াৰ সমান্তৰালভাৱে আমাৰ অনুসূচিত জাতিৰ ছাত্ৰ ছাত্ৰীসকলে ছাত্ৰবৃত্তি আবেদনৰ কাৰণে অভিভাৱকৰ যি বাৰ্ষিক আয় 2 লাখ 2.5 লাখ টকাৰ পৰা এইটো বৃদ্ধি কৰি আমি 8 লাখ টকালৈ বৃদ্ধি কৰিবলৈ দাবী জনাইছোঁ। এই বিষয়টো স্থান পাইছে। আৰু ইয়াৰ সমান্তৰালভাৱে আমাৰ দীৰ্ঘদিনীয়া এক দাবী আছিলে যে অনুসূচিত জাতিৰ ৰাইজৰ সৰ্বাংগীন উন্নয়ন আৰু প্ৰগতিৰ হকে অনুসূচিত জাতি উন্নয়ন পৰিষদখন আমি দাবী কৰি আহিছিলোঁ। এই বিষয়টোৱে বিশেষকৈ গুৰুত্ব লাভ কৰিছে। মন্ত্ৰী ডাঙৰীয়াই আমাক জানিবলৈ দিছে যে চলিত মাহৰ ভিতৰতে ৰাইজৰ কাৰণে এক সুবাৰ্তা লৈ আহিব বুলি আমাক জানিবলৈ দিছে। আমি মন্ত্ৰী মহোদয়ৰ প্ৰতি ধন্যবাদ আৰু কৃতজ্ঞতা প্ৰকাশ কৰিছোঁ। মুঠতে কেইটাকৈ দাবী আপোনালোকৰ আজি সম্পূৰ্ণ হৈছে বা কথা দিছে? আমি 9টাকৈ দাবী লৈ পেলাই আমি আগবাঢ়িছিলোঁ আৰু এটা দাবী আমাৰ লগতে সংযোজন হৈছে যে অনুসূচিত জাতি সমূহ সংগঠনৰ দাবী আছিলে, সেই দাবীৰ প্ৰতি সমৰ্থন জনাই আজি মাননীয় সামাজিক ন্যায় সবলীকৰণ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকাদেৱে আমাক নিমন্ত্ৰণ জনালে। আমি অনুসূচিত জাতিৰ ঐক্য মঞ্চই আমি সকলোৱে তেওঁৰ লগত আজি বহি আমাৰ দাবীসমূহ আছিলে যে আমাৰ অনুসূচিত জাতিৰ লোকসকলৰ মাটি পতা নাছিলে বিভিন্ন সময়ত, বা মিছন বসুন্ধৰাৰ জৰিয়তে মাটি পতা পোৱা নাই, যে স্পেচিয়েলি আমাক মানুহখিনিক মাটি পতাৰ দিয়াৰ ব্যৱস্থা কৰিব লাগে। তাৰপিছত আছিলে যে আমাৰ অনুসূচিত জাতিৰ উন্নয়ন পৰিষদখন হ'ব লাগে সেই সম্পৰ্কত। তাৰপিছত আছিল যে ভুৱা জাতিগত প্ৰমাণপত্ৰ যিসকলে চাকৰি কৰি আছে সেইসকলৰ ওপৰত ব্যৱস্থা ল'ব লাগে। যে আমাৰ গুৱাহাটী মাছমজিয়া যে 5 তলা এটা বিল্ডিং লগতে আমাৰ 5 বিঘা মাটি দি অনুসূচিত জাতিৰ লোকসকল ছাত্ৰ ছাত্ৰীসকলে যাতে তাত বহিব পাৰে তেনেকুৱা এটা ব্যৱস্থা কৰিবৰ কাৰণে, আৰু লগতে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ যিখিনি অসুবিধা হৈ আছিলে, যে দীপাংকৰ দাসে কৈছে ইতিমধ্যে যে 2 লাখ টকা আমাৰ আয় আছিলে, কিন্তু 2 লাখৰ পৰা আমি 6 বা 8 লাখ টকা আয় কৰিব যাতে আমাৰ ছাত্ৰ ছাত্ৰীসকলে সোনকালে সেইটো পায়। আৰু লগতে যিটো আমাৰ উচ্চ শিক্ষাৰ বাবে বা APSC UPSCৰ কাৰণে যে কোচিং চেণ্টাৰ খুলিব লাগে, সেই সম্পৰ্কত আজি আলোচনা হৈছে আৰু সুন্দৰভাৱে আলোচনা হৈছে। আৰু মিছন ভূমিপুত্ৰৰ জৰিয়তে যে 6 লাখ জাতিগত প্ৰমাণপত্ৰ ওলাই গ'ল যে যোৱা 3 বছৰত, যে সেইটো এমেণ্ডমেণ্টৰ দৰকাৰ আছে, সেইটো মন্ত্ৰী মহোদয়ে গুৰুত্ব সহকাৰে লৈছে। এইখিনি কথা লৈ আজি আমি মাইনাছ কৰিলোঁ। আমি আজি বহুত আশাবাদী যে অতি শীঘ্ৰে যে মন্ত্ৰী মহোদয়ে এই বিধানসভা বাজেটতে তেওঁ অনুসূচিত জাতি উন্নয়ন নিগম আৰু মাটি পতাৰ ক্ষেত্ৰত তেওঁলোকে বিহিত ব্যৱস্থা ল'ব বুলি আমাক আশ্বাস প্ৰদান কৰিছে। আমিও সুখী। আৰু আজিৰ দিনটো অনুসূচিত জাতিৰ লোকৰ বাবে গৌৰৱৰ দিন, অনুসূচিত জাতি সংগঠনসমূহৰ কাৰণে গৌৰৱৰ দিন, যে ইমান দিনে কোনো চৰকাৰে গুৰুত্ব নিদিয়া সংগঠনখিনিক, যে আজি মন্ত্ৰী সামাজিক ন্যায় সবলীকৰণ বিভাগৰ মন্ত্ৰী মহোদয় মাননীয় মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব মহোদয়ে আমাক মাতি নি যিটো গুৰুত্ব সহকাৰে অনুসূচিত জাতিৰ সমস্যাখিনি সমাধানৰ বাবে আগভাগ ল'লে, তাৰ বাবে আমি অনুসূচিত জাতিৰ ৰাইজে সংগঠনসমূহে মাননীয় মুখ্যমন্ত্ৰী মহোদয় আৰু সামাজিক ন্যায় সবলীকৰণ বিভাগৰ মন্ত্ৰী মহোদয়ক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। ক'ৰবাত আন্দোলন হৈছে জানো? আমাৰ সংগঠন আন্দোলন কৰা নাই তেনেকুৱা। আৰু যদি কোনোবাই আন্দোলন কৰিছে, আমি দেখাততো আন্দোলন দেখিছে নেকি? আমি 13টা সংগঠন ক'তো আন্দোলন দেখা নাই, 1 নম্বৰ কথা। আৰু 2 নম্বৰ, যদি কোনোবাই আন্দোলন কৰিছে তেন্তে ভাবিব যে আমি যিখন আলোচনা কৰি আছিলোঁ চৰকাৰৰ লগত, যে আমাৰ অনুসূচিত জাতিৰ লোকসকলৰ সমস্যা সমাধানৰ বাবে হয়তো তেওঁলোক বিৰোধী হ'ব লাগিব, নহ'লে তেওঁলোকে ষড়যন্ত্ৰ কৰিছে যে আমাৰ যে আজি যি সফল হ'ল আমাৰ আলোচনাটো, যে অনুসূচিত জাতিৰ উন্নয়ন হ'ব, অনুসূচিত জাতিৰ ভাল হ'ব, সেইটো নিবিচাৰসকলেহে যদি কৰিছে, আন্দোলন কৰিছে। হয়তো বিৰোধী চাল হ'ব পাৰে, যে বিৰোধী চাল থাকেতো, যে চৰকাৰৰ লগত যদি সমস্যাটো সমাধান হয়, যে অনুসূচিত জাতিৰ ৰাইজ চৰকাৰৰ লগত থাকিব। অৱশ্যে চৰকাৰে যদি আমাৰ অনুসূচিত জাতিৰ লোকসকলক ৰাস্তা মুকলি কৰি দিয়ে, মাটি পতা দিয়ে, উন্নয়ন পৰিষদ দিয়ে, ছাত্ৰ ছাত্ৰীসকলক সুবিধা কৰি দিয়ে, তেতিয়াহ'লে অতি শীঘ্ৰে অনুসূচিত জাতিৰ ৰাইজ চৰকাৰৰ লগতে থাকিব বিভিন্ন সময়ত। যে যিসকলে আন্দোলন কৰি আছে বুলি আপোনালোকে কৈছে, আমি দেখা নাই বাৰু, তেওঁলোককো আমি অনুৰোধ জনাম যে আহক আলোচনা কৰক,
এই নিৰ্বাচনৰ পাকখনত আন্দোলন কৰিলে কিবা সুফল পাব নেকি? আন্দোলন কৰিব লাগে 1.5 বছৰ 2 বছৰ আগত কৰিব লাগিছিল, তেতিয়াহে চৰকাৰে মাতি আলোচনা কৰিলে হ'লে। আৰু যদি চৰকাৰে গম পাইছে বিৰোধী পাৰ্টি বা কিবা লৈ পেলাই যদি আন্দোলন কৰি আছে, সেইখিনি মানুহ কেনেকৈ গুৰুত্ব দিব? আমিতো বিৰোধীৰ লগত নাই, আমি চৰকাৰৰ লগতো নাছিলোঁ, আমি আছিলোঁ অনুসূচিত জাতিৰ ৰাইজৰ লগত আছিলোঁ। আৰু অনুসূচিত জাতি ৰাইজৰ পক্ষত থাকি আমি গতানুগতিকভাৱে আন্দোলন কৰি আছিলোঁ, দেলহিলৈকে আমি আন্দোলন কৰিছিলোঁ। তাৰপিছত মুখ্যমন্ত্ৰী মহোদয় সামাজিক ন্যায় সবলীকৰণ বিভাগৰ মন্ত্ৰীৰ নজৰত পৰি আমাক মাতি আনি আমি আজি সমস্যাখিনি সমাধান কৰিব বুলি মাইনুছ হ'ল, আৰু তাৰ বাবে আমি অত্যন্ত সুখী। আজি সমাধান হৈছে, আজি চৰকাৰ বুলি প্ৰতিশ্ৰুতি দিব আজি যে আমি চৰকাৰৰ লগত থাকিম বুলি প্ৰতিশ্ৰুতি নিদিওঁ। যি চৰকাৰে ভাল কাম কৰিব, যি চৰকাৰে উন্নয়নমূলক কাম কৰিব, অনুসূচিত জাতি হৈ মাত মাতিব, সেই চৰকাৰৰ লগত অভিয়াছলি মানুহ থাকিব। মুখ্যমন্ত্ৰীয়ে ভাল কাম কৰিম বুলি কৈছে। মুখ্যমন্ত্ৰী মহোদয়ে আজি নিজে আমি নিজে তেওঁক লগ পাই আমি কথাখিনি অৱগত কৰিছোঁ। অৱগত কৰাৰ পিছতে মুখ্যমন্ত্ৰী মহোদয়ে তেতিয়াই কৈছে যে অনুসূচিত জাতি উন্নয়ন পৰিষদখন দিম দেই, তই ভালকৈ পিছৰ লগত আলোচনা কৰি যাবি। সেইটো আমাৰ কাৰণে গৌৰৱখন। আমাক দেখি যেতিয়া মুখ্যমন্ত্ৰীয়ে সেই কথাটো কৈছে, অনুসূচিত জাতি সংগঠনখিনি এটা গৌৰৱখন যে এজন মুখ্যমন্ত্ৰীয়ে আমাক দেখি যেতিয়া কৈছে তোমাক আলোচনালৈ আহিছা যে অনুসূচিত উন্নয়ন পৰিষদখন দিম, পিছৰ লগত আলোচনাটো কৰি লওঁ ভালকৈ, তেতিয়া এইটো আমাৰ কাৰণে গৌৰৱখন হয় নহয়? যেতিয়া আমি পিছৰ লগত বহি আলোচনা কৰিলোঁ, তেতিয়া মাটি পতাৰ সমস্যাটো সমাধান হ'ব। যে অনুসূচিত জাতিৰ মানুহ, গাঁৱত থকা মানুহখিনি অশিক্ষিত, বহুতে নাজানে, শিক্ষিত হ'লেও এপটোত কেনেকৈ এপ্লাই কৰিব নাজানে। কিন্তু সেইটো যেতিয়া সুবিধা হ'ব, আমাৰ অনুসূচিত জাতিৰ মানুহখিনি মাটি পতা পাব, তেতিয়াতো উচ্ছেদৰ কথাটো আমাৰ নাহে। যদি আমাৰ অনুসূচিত জাতিৰ সংগঠনখিনি থকাৰ পিছতো আমাৰ মানুহখিনি উচ্ছেদ হ'ব লগা হয়, আমিতো অন্তৰে কান্দিব, গোটেই অসমৰ মানুহে আমাক হাঁহিব যে সেই সংগঠন কি কৰিছে। যে আমি আশ্বাস পালোঁ যে অনুসূচিত জাতিৰ ৰাইজ থকা জেগাত কোনো পথে উচ্ছেদ নহয়, আৰু সেইখিনি মানুহ মাটি পতা পাব। কথামতে যদি কাম হয় চৰকাৰৰ লগত থাকিব। কথামতে যদি কাম হয়, এখন চৰকাৰে যদি আমাক কাম কৰি থাকে, তে চৰকাৰৰ কামত থকা কি অসুবিধা আছে? আমাক উন্নয়ন লাগে। যে অনুসূচিত জাতি ভাৰত স্বাধীন হোৱাৰ পিছৰ পৰা পিছ পৰি আছে, বৰ্তমান উন্নয়নৰ বাট মুকলি হৈছে। উন্নয়নৰ বাট মুকলি হৈছে, আমি চৰকাৰৰ লগত থাকিম, নিশ্চয় থাকিম। যদি চৰকাৰে ভাল কাম কৰি থাকে, জাতিটোৰ হৈ কাম কৰি থাকে। আজি দেখিছোঁ বিভিন্ন জেগাত UPSC APSC শ ছিল এডমিশ্যন পাইছে। যদি পীযুষ হাজৰিকাৰ নেতৃত্বত প্ৰত্যেকবাৰে আমাৰ যদি 30 জনকৈ লোৱাই UPSC APSC পায়, তেতিয়া তাতকৈ আমাৰ গৌৰৱখন কিবা থাকিব পাৰে নেকি? যে যোৱাকালি পীযুষ হাজৰিকাৰ যি ৰিজাল্ট ওলাইছে, তাত 4 জন ল'ৰাই নগাঁও মৰিগাঁৱত যিটো চেণ্টাৰ আছিলে, 4 জন ল'ৰাই APSCত পালে। সেইটো আমাৰ অনুসূচিত জাতিৰ কাৰণে গৌৰৱখন হয় নহয়? যে বিনা পইচাত পঢ়ুৱাই 4 জন ল'ৰাক UPSC APSCত ছিট দিয়ালে, সেইটো আমাৰ গৌৰৱৰ কথা।